অন্যতম স্থান হৈছে নামতোলা। ইয়াতে বিভিন্ন ধৰণৰ ক'ব লাগিব যে অন্তঃৰাজ্যিক যি সমস্যা আছে এতিয়ালৈকে সমাধান নহ'ল, যিহেতু কি ক'ব ছাৰ? চাওক, এইফালেও নেডা চৰকাৰ নাগালেণ্ডত, এইফালেও নেডা চৰকাৰ। বিজেপি আৰু নাগালেণ্ড, অসমত বিজেপি চৰকাৰ আছে আৰু বিজেপিৰ লগত মিত্ৰজোঁট থকা নাগালেণ্ডতো চৰকাৰ আছে। তথাপিও সমস্যা সমাধান কিয় কৰিব পৰা নাই? যিহেতু ইয়াত থকা যে দুখীয়া মানুহবোৰ আছে, সৰু দোকানদাৰবোৰ আছে, সৰু ব্যৱসায়ীসকলৰ আছে, তেওঁলোকৰ চিন্তা মুখ্যমন্ত্ৰী কাণত নপৰে। তেওঁ বালি মাফিয়াৰ লগত ব্যস্ত, তেওঁ ড্ৰাগছ মাফিয়াৰ লগত ব্যস্ত, তেওঁ হিল মাফিয়াৰ লগত ব্যস্ত। এই অঞ্চলৰ ৰাইজ, এই অঞ্চলটো তেওঁ ইয়াত যিমান ৰাইজ আছে সেইখিনি নাচায়। ইয়াৰ পৰা কি মাফিয়া চিণ্ডিকেট অহা যোৱা হৈ থাকে তাৰ ওপৰত তেওঁ চকুটো বেছি। সেইকাৰণে আমাৰ সমস্যাবোৰ সমস্যা হৈ আছে। যিহেতু এতিয়াতো তপন কুমাৰ গগৈ ইতিমধ্যে কৈ আছে তেওঁ যথেষ্ট ভোটত জয় হ'ব বুলি কৈছে, কিন্তু 19 তাৰিখে গম পাব সমগ্ৰ অসমৰ ৰাইজে। যোৰহাটত দেখা পাব, যোৰহাটত গোটেইখিনি মানুহ আত্মচিহ্নত ভোট দি আমাৰ জয়যুক্ত কৰিবলৈ গৈছে। সমগ্ৰ ভাৰতবৰ্ষত বিজেপিৰ শাসনকালত ভাৰত গণতন্ত্ৰৰ প্ৰতি যিটো সৃষ্টি কৰি গণতন্ত্ৰ ৰক্ষা কৰিবৰ কাৰণে সমগ্ৰ দেশবাসীয়ে, সমগ্ৰ ভোটাৰে এইবাৰ কম দলৰ চিহ্নত দিবৰ কাৰণে ৰাষ্ট্ৰৰ যিটো পৰিকাঠামো আছে, ৰাষ্ট্ৰৰ ষ্ট্ৰাকচাৰ আছিল, সেই গোটেই ষ্ট্ৰাকচাৰটোৰ ভাঙি থাং কৰিবৰ কাৰণে বিজেপি অহৰহ চলাইছে। ভাৰতৰ সংবিধান ইতিমধ্যেই বিজেপিৰ দলে জ্বলাই দিছে। ভাৰতীয় সংবিধান ৰক্ষাৰ স্বাৰ্থত, ৰাষ্ট্ৰ ব্যৱস্থা ৰক্ষাৰ স্বাৰ্থত আৰু গণতান্ত্ৰিক যিবিলাক তন্ত্ৰ সংগঠন আছিল, যিবিলাক সংগঠনক আচলতে এজেঞ্চিক বিজেপিয়ে মিছ কৰি গণতন্ত্ৰ হত্যা কৰিবৰ কাৰণে লাগিছে, তাৰ এবাৰ ৰাইজে ভোট দিবৰ কাৰণে বদ্ধপৰিকৰ। দ্বিতীয়তাটো হৈছে দেশৰ গৰাকী প্ৰধানমন্ত্ৰী, দেশৰ প্ৰধানমন্ত্ৰীগৰাকী বিশ্বৰ ভিতৰত আটাইতকৈ বেছি মিছা কোৱা প্ৰধানমন্ত্ৰী হয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত দেশবাসী কেতিয়াও সুৰক্ষিত হ'ব নোৱাৰে, দেশবাসী কেতিয়াও নিৰাপদ হ'ব নোৱাৰে। তাৰ কাৰণে দেশৰ ৰাইজ, দেশৰ ভোটাৰ এইবাৰ নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰীৰ আসনৰ পৰা আঁতৰাই পঠাব। কংগ্ৰেছৰ নেতৃত্বত মঞ্চৰ চৰকাৰ হ'ব আৰু যোগ্য ভাৰতবাসীক নেতৃত্ব দিব পৰা ব্যক্তি প্ৰধানমন্ত্ৰী আসনত অধিষ্ঠিত কৰিবৰ কাৰণে ইতিমধ্যে ভাৰতীয় ভোটাৰসকল নিৰ্ণয় লৈছে। আমি যোৰহাট লোকগোষ্ঠীৰ যিগৰাকী প্ৰাৰ্থী কৰিছো গৌৰৱ গগৈ কেৱল এটা নাম নহয়, গৌৰৱ গগৈ এটা অনুষ্ঠানত পৰিণত হৈছে। গৌৰৱ গগৈ সমগ্ৰ নিপীড়িত ভাৰতবাসীৰ, গৌৰৱ গগৈ সমগ্ৰ বঞ্চিত ভাৰতবাসীৰ, গৌৰৱ গগৈ সমগ্ৰ নিৰ্যাতিত ভাৰতবাসীৰ কণ্ঠ হৈছে। মণিপুৰৰ নিচিনা এটা সৰু ৰাজ্যত বিজেপিয়ে পৰিকল্পিতভাৱে মণিপুৰী মানুহৰ দুটা গোষ্ঠীৰ মাজত তেওঁলোকে দাঙ্গা লগাই পেলাই, কাজিয়া লগাই পেলাই মণিপুৰীক হত্যা কৰিবৰ কাৰণে বিজেপি যিটো ষড়যন্ত্ৰ কৰিছিল, ভাৰতৰ 545 গৰাকী সাংসদৰ ভিতৰত এগৰাকী সাংসদ আছিল, যিগৰাকী সাংসদে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যিজনে নিশ্চুপ হৈ আছিল, নিশ্চুপ হৈ থকা প্ৰধানমন্ত্ৰীৰ মুখ খুলিবৰ কাৰণে বাধ্য কৰাইছিল, সেইজনে হয় আমাৰ যোৰহাট লোকসভা সমষ্টিৰ গৌৰৱ বিপুল ভোটত জয়যুক্ত হ'ব। যোৰহাটৰ মান, যোৰহাটৰ সন্মান, যোৰহাটৰ গৌৰৱ, যোৰহাটৰ স্বাভিমানী ভোটাৰক যোৰহাটবাসী এবাৰ লাখ লাখ ভোটৰ বিভাজনত জয় কৰাব। জয় কৰাই গণতন্ত্ৰ ৰক্ষা কৰাৰ, ৰাষ্ট্ৰ ৰক্ষা কৰাৰ স্বতন্ত্ৰ এজেঞ্চিক মিছ ইউজ কৰা বিজেপিক প্ৰত্যাহ্বান আৰু প্ৰত্যুত্তৰ দিবৰ কাৰণে যোৰহাটৰ প্ৰতিগৰাকী ভোটাৰ ইতিমধ্যে সংকল্পবদ্ধ। আমি সোণাৰী সমষ্টিৰ প্ৰতিগৰাকী ভোটাৰ সংকল্পবদ্ধ। সোণাৰী সমষ্টিৰ গাঁও ভূঁই চুকে কোণে বাগানে চহৰে নগৰে প্ৰত্যেক অঞ্চলৰ ভোটাৰ ৰাইজ গৌৰৱ গগৈক ভোট দি আহ্লাদিত হ'বৰ কাৰণে, আনন্দিত হ'বৰ কাৰণে, গৌৰৱান্বিত হ'বৰ কাৰণে মাত্ৰ 19 এপ্ৰিললৈ অপেক্ষা কৰি আছে। 19 এপ্ৰিলত চাব অসমৰ ইতিহাসত গৌৰৱ গগৈ এবাৰ ইতিহাস ৰচনা কৰি ভোটযুদ্ধত জয়ী হ'ব। আমাৰ অসম হ'ল এটা
নচল এটা মিনি ভাৰত ইয়াৰ প্ৰত্যেক আমাৰ সমাজৰ যিমানবোৰ আমাৰ মানুহ ইয়াত আছে আমি সকলোৱে শান্তিত থাকিবলৈ বিচাৰোঁ এয়া হৈছে কংগ্ৰেছ দল আজি বৰ্তমানৰ বিজেপি চৰকাৰ চাৰিওফালে অত্যাচাৰ বিজেপি চৰকাৰৰ চাৰিওফালে আতংক বিজেপি চৰকাৰৰ কাৰণে চাৰিওফালে মানুহৰ মনৰ ভিতৰত এটা ভয় Zindabad!